আজি আমাৰ আজি দুখ খবৰ আমাৰ মাজৰ পৰা আজি তেখেত নাই শ্ৰীমল গগৈ ছাৰ আমাৰ ধেমাজি প্ৰেছ ক্লাবৰ তেখেত আমাৰ সভাপতি আছিলে সাংবাদিক সন্থাৰ সভাপতি আছিলে তেখেতে আমাৰ এজন অধ্যাপক নিচিনা আছিলে তেখেত আজি আমি মৰ্মাহত হৈছোঁ আজি তেখেতক এই মুহূৰ্তত আমি তেখেতৰ পৰা জনাই দিছোঁ। ধেমাজি প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ধেমাজি নগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক বিশিষ্ট সমাজসেৱক তথা কৌতুক অভিনেতা কৃতিকমল গগৈ বুধবাৰে পুৱা ধেমাজি নগৰ নলনীপামস্থিত নিজা বাসগৃহত মৃত্যু হয়। দুখবৰটো বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধই ভিৰ কৰে বাসগৃহত। ধেমাজি নগৰ মধ্য ইংৰাজী বিদ্যালয়লৈ তেওঁ নশ্বৰ দেহ অনাৰ পিছত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে শেষ শ্ৰদ্ধা জনায়। ইয়াৰ পিছতে বাসগৃহত অনেক গুণমুগ্ধৰ লগতে ধেমাজি জিলা সাংবাদিক সন্থাৰ বিষয়ববীয়া আৰু ধেমাজি প্ৰেছ ক্লাবৰ সদস্যসকলে ক্লাবৰ পতাকাৰে তেওঁৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধা জনোৱা হয়। ধেমাজি জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ধেমাজি প্ৰেছ ক্লাবৰো তেখেতে 2টা বৰ্ষ সুকলমে পাৰ কৰিছিলে সভাপতি হিচাপে। আজি অকস্মাতে তেখেতৰ বিয়োগ ঘটিছে। আজি আমি ধেমাজি জিলা সাংবাদিক সন্থা আৰু ধেমাজি প্ৰেছ ক্লাবে আমি তেখেতৰ শেষ মুহূৰ্তত আজি আমি আনুষ্ঠানিকভাৱে শেষ বিদায় জনাইছোঁ। তেখেত ধেমাজি নগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক আছিল। বিদ্যালয়ৰ ফালৰ পৰা তেখেতক আজি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে। আমি আজি তেখেতৰ এই মুহূৰ্তত তেখেতে য'তেই আছে শান্তিৰে থাকক আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আজি ৰাতিপুৱা 5 বজাত তেওঁ হঠাতে অসুস্থ হৈ লেট্ৰিন কৰিব লাগিছে বুলি কয়। লেট্ৰিনৰ পৰা অহাৰ পাছত তেওঁ কি হয় উশাহটো ঘূৰাব নোৱাৰি মোক কৈছে কাপোৰ যেতিয়া দিয়া হৈছে কাপোৰ ল'ব পৰা নাই কাপোৰ নালাগে বুলি কৈছে। মোৰ গাটো খুব বেয়া লাগিছে, মোৰ এতিয়া কিবা এটা হ'ব চাগে বুলি কয়। তেতিয়াই উশাহটো ঘূৰাব নোৱাৰি। তেতিয়া 5:30মান বাজিছিলে। কালিলৈকেতো ছাৰ ভালে আছিলে। কালি আমাৰ ঘৰত গৈছে, ধুনীয়াকৈ চাহ তাহ খাই আহিছে। তাৰপিছত আজি ৰাতিপুৱা আকৌ আমাৰ ঘৰলৈ যোৱা কথাই আছিলে, ঘৰলৈ ধান মৰাৰ কথা আছিলে, ধান মাৰিবৰ কাৰণে আজি ৰাতিপুৱা আকৌ যোৱা কথাই আছিলে। আগতে কিবা অসুখ হৈছিলে নেকি? তেনেকুৱা আগতে 13, 12, 14 চনৰ মানত তেতিয়া ষ্ট্ৰক হৈছিলে। ষ্ট্ৰক হোৱাৰ পাছত তেনেকুৱা একো অসুখ নাছিলে। আমি বৰ মৰ্মাহত হৈছোঁ। তেখেতে স্থাপন কৰি যোৱা এই বটগছজোপাত আমি সকলোৱে আমি এটা জিৰণি লৈছোঁ। তেখেতে ইমান স্থাপন কৰি তেওঁ বহুত মাত মাতিলে। শিক্ষক তেওঁ কৰ্মচাৰী পৰিষদৰ তেওঁ সভাপতিও আছিলে কেইবছৰ ধৰি। আমাৰ দুখৰ কাৰণে তেওঁ বহুত মাতো মাতিছিলে। গতিকে তেওঁ আজি যোৱাৰ কাৰণে আমি বৰ মৰ্মাহত হৈছোঁ আৰু কি মোৰ ভাষা নোলাই মানে কৈছোঁ।